নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি এডিআৰই 2022 চনত আহি যোৱা পৰীক্ষাৰ কেইটামান কোৱেশ্চন আনসাৰ আলোচনা কৰিম। ইয়াত কোৱেশ্চন নাম্বাৰ 1 প্ৰথম কোৱেশ্চনটো হ'ল অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত অৱস্থিত? Where was the first medical college of Assam established? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব ডিব্ৰুগড়। ডিব্ৰুগড়ত অসম মেডিকেল কলেজ প্ৰথম স্থাপন হৈছিল। আৰু বন্ধু বান্ধৱীসকল এতিয়া আমি কোৱেশ্চন নাম্বাৰ 2 লৈ আহিছোঁ। নিম্নলিখিত কোনটো স্থানত মুখা সজোৱা প্ৰাধান্যতাৰে চৰ্চা কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাজুলী। মাজুলীত মুখা সজোৱা চৰ্চা কৰা হয়। অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? দ্য ফাৰ্ষ্ট মডাৰ্ণ থিয়েটাৰ হল অফ আছাম বাণ থিয়েটাৰ ইজ লোকেটেড ইন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি তেজপুৰ। কুৱেশ্যন নাম্বাৰ 4 1897 চনৰ বিধ্বংসী ভূমিকম্পৰ পাছত অসমত কোনটো হ্ৰদৰ সৃষ্টি হৈছিল? Which lake of Assam was emerged after the devastating earthquake 1897 in Assam? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি চানডুবি হ্ৰদ। কুৱেশ্যন নাম্বাৰ 5 নিম্নলিখিত কোনখন নদীক ধেমাজিৰ চকুলো বুলি জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জীয়াঢল। এতিয়া কুৱেশ্যন নাম্বাৰ 6 অসমৰ কোনখন বনাঞ্চলক উত্তৰ পূবৰ আমাজন বুলি কোৱা হয় বা আমাজন বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দিহিং পাটকাই। আৰু কুৱেশ্যন নাম্বাৰ 7 বৰাক উপত্যকাক আন কি নামেৰে জনা যায়? বন্ধুসকল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুৰামা ভেলী। অসমৰ আশাৰীকান্দি গাঁওখন কিহৰ বাবে বিখ্যাত? অপশ্যন বি শুদ্ধ উত্তৰ টেৰাকোটা। নিম্নলিখিত কোনখন ঠাইক অসমৰ পিৰামিড বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চৰাইদেউ। অসমৰ পিৰামিড বুলি জনা যায়। কুৱেশ্যন নাম্বাৰ 10 কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সিংহাসন।